Hello friends, welcome to another video. আজি 14 November হয় এটা ইম্পৰ্টেন্ট নিউজ দেখা পালো আসাম ট্ৰিবিউন নিউজপেপাৰত তাৰ কোৱা হৈছে স্টেপস ইনিশিয়েট টু ৰিজুভিনেট স্প্ৰিংস অফ নৰ্থ ইষ্ট অৰ্থাৎ ৰিজুভিনেট মানে কি যেটো ধ্বংস হৈ যোৱা হেৰিটোক আকৌ পুনৰুদ্ধাৰ কৰা এটো ৰিজুভিনেট বুলি কয় স্প্ৰিংস অফ নৰ্থ ইষ্ট স্প্ৰিংস বিলাকক মানে পুনৰুদ্ধাৰ কৰিব কেনেকৈ কৰিব জানিব লাগিব আৰু তাৰ আগতে জানিব লাগিব স্প্ৰিংস কি হয় ওকে সো স্প্ৰিংস কি জানিব লাগিব তেতিয়া এটা ৰিজুভিনেচনৰ কথা গম পাম ওকে ইয়াত এটা লিখি থোৱা হৈছে হেডলাইনছত Springs are natural discharges of groundwater and they play a crucial role in the lives of people living in the hill areas. Springs are natural discharges of groundwater. Okay. The groundwater মানে কি মাটিৰ তলত থকা পানী আৰু natural discharges মানে কি নিজে নিজে ওলাই পানী মাটিৰ পৰা ওকে আপোনালোকে বহুত জায়গাত দেখে মাটি আমি এটা টিউবেল খান্দিবলৈ হলে পানী কি কৰো পানী পাইপ খান্দি পানী তলৰ পৰা আনো আমাৰ টিউবেলৰ মেকানিজমটো বা মটৰৰ মেকানিজমটো কেনেকৈ কৰে তলৰ পৰাইও পানী আনে অৰ্থাৎ কি আমাৰ পৃথিৱীৰ তলত যি পানী জমা হৈ থাকে আমাৰ এটা বৰষুণ দিলে যি ইনফিল্ট্ৰেশ্যন হয় সাপোজ বৰষুণ দিলে পানী এনেকৈ ইনফিল্টাৰ্ড হ'ব হয়নে পাৰ্কুলেশ্যন হ'ব এইবোৰ শব্দ আপোনালোকে শুনিছে চাগে পাৰ্কুলেশ্যন PRCOL পাৰ্কুলেশ্যন মানে এটা পানী কণিকা মাটিৰ অণুবিলাকত সোমাই যোৱা ওকে পাৰ্কুলেশ্যন ইনফিল্ট্ৰেশ্যন হৈ বৰষুণ দিলে কি হ'ব আপোনালোকৰ মাটিত পানী সোমাই যাব তেনেকৈ মাটিত পানী সোমাই গৈ কিছুমান একুইফায়াৰ বুলি কয় হলে ওকে সো একুইফায়াৰ্ছবিলাকত পানীবিলাক ষ্ট'ৰ হ'ব একুইফায়াৰ্ছবিলাক মানে এনেকুৱা শিলৰ এনেকুৱা আপোনালোকৰ কিছুমান শ্বেপ হয় সেই শ্বেপবিলাকত মানে ৱাটাৰ ষ্ট'ৰ হৈ থাকে ৱাটাৰ একুইফায়াৰ বুলি কয় আমাৰ গ্ৰাউণ্ড ৱাটাৰটো তেনেকৈ মানে ৰিচাৰ্জ হয় ওকে বৰষুণ দিলে আৰু এতিয়া আমাৰ মানে অতিমাত্ৰা মানুহ মানে পপুলেশ্যন বাঢ়ি আছে আমাৰ ইণ্ডিয়াৰ এতিয়া লাৰ্জেষ্ট পপুলেশ্যন অফ দ্য ৱৰ্ল্ড হয় আৰু যি আৰ্থত যি প্ৰেছাৰ মানে গম পাইছেনে এন্থ্ৰপজেনিক প্ৰেছাৰ সেই প্ৰেছাৰৰ কাৰণে লাহে লাহে ৱাটাৰ ইকুইফায়াৰ্ছবিলাক মানে ডিমিনিছ হৈ আহিছে কমি আহিছে তাৰ লেভেলটো ওকে এইটো এটা কনচাৰ্ণ হয় এতিয়া কি হৈছে এই স্প্ৰিংছবিলাকো আপোনালোকৰ বহুত জেগাত মানে স্প্ৰিংছ মানে ক'লোৱে অলৰেডি আমাৰ মাটি মানে গ্ৰাউণ্ড ৱাটাৰৰ চ'ৰ্চ এটাই হয় আৰু সেই স্প্ৰিংছবিলাকৰো আপোনালোকৰ যিটো ইণ্টেনচিটি সেইবিলাক কমি আহিছে এমাউণ্টটো কমি আহিছে তাত থকা পানীৰ পৰিমাণ কমি আহিছে অৰ্থাৎ ড্ৰাই হৈছে আৰু সেই ড্ৰাই হোৱাৰ কাৰণে আপোনালোকৰ ষ্টেপছ লোৱা হৈছে কি কৰিবলৈ ৰিজুভিনেট কৰিবলৈ ইয়াত আপোনালোকে পঢ়ি চালে দেখিব নেচাৰেল স্প্ৰিংছ মই অলপ হাইলাইট কৰি দিছোঁ আপোনালোকে ভিডিঅ'টো ষ্টপ কৰি চাব পাৰে অলপ নাইবা ট্ৰিবিউনখন পঢ়িবও পাৰে আৰু মেইন কথাটো কোৱা হৈছে ব্ৰহ্মপুত্ৰ বৰ্ডৰ কথা এইখিনি নিউজত আহি আছে ব্ৰহ্মপুত্ৰ বৰ্ড চাই ল'ব কি হয় ব্ৰহ্মপুত্ৰ বৰ্ড এখন ষ্টেটুটৰী বৰ্ড হয় মানে ৰিভাৰ কণ্ট্ৰল কৰিবলৈ ৰিভাৰ ৰেগুলেশ্যনছ আৰু আমাৰ এইবোৰ ইৰোজন কণ্ট্ৰল কৰিবলৈ এখন ষ্টেটুটৰী বৰ্ড হয় আই থিংক 1983 মানতে এষ্টাব্লিছ হৈছিলে চাগে চাই ল'ব ইয়েৰটো আৰু কমেণ্ট বক্সত জনাব অৰ্থাৎ ব্ৰহ্মপুত্ৰ বৰ্ডে মিলি আমাৰ নৰ্থ ইষ্টৰ এৰিয়াবিলাকত য'ত একুইফায়াৰ্ছ আছে ৱাটাৰ একুইফায়াৰ্ছ বা স্প্ৰিংছ আছে য'ত বুজিছেনে সেই স্প্ৰিংছবিলাকক ৰিজুভিনেট কৰিবলৈ চেষ্টা কৰি আছে অৰ্থাৎ এইটো নিউজটো আৰু তাৰ লগত জড়িত এতিয়া স্প্ৰিংছ কি আমি ভালকৈ পঢ়ি ল'ম আহক মই আপোনালোকক স্প্ৰিংছ কি বুজাবলৈ নেচাৰেল স্প্ৰিংছ কি বুজাবলৈ মই এটা নোট তৈয়াৰ কৰিছোঁ মোৰ আখৰকেইটা ইমান ভাল নহয় তথাপিও আপোনালোকে বুজিবলৈ চাব ইয়াত দেখিছোঁ নেচাৰেল স্প্ৰিংছ ইয়াক কোৱা হৈছে প্লেচ হুইৰ গ্ৰাউণ্ড ৱাটাৰ ফ্ল'জ টু আৰ্থ ছাৰ্ফেচ নেচাৰেল স্প্ৰিংছ হ'ল সেইবোৰ জেগা য'ত গ্ৰাউণ্ড ৱাটাৰ মানে মাটিত ষ্ট'ৰ হৈ থকা মানে বৰষুণৰ ফলত যি ষ্ট'ৰ হয় মই ক'লোঁ অলৰেডি একুইফায়াৰবিলাকত সোমাইগৈ সেই পানীটো কি হয় আপোনালোকৰ আৰ্থ ছাৰ্ফেচলৈ ফ্ল' হয় তেনেকুৱা জেগাবিলাককে নেচাৰেল স্প্ৰিংছ বুলি কোৱা হয় ফৰ্ম বাই কেনেকৈ ফৰ্ম হয় ৰেইন ৱাটাৰ ৰিচাৰ্জ হয় প্ৰথমতে মানে বৰষুণৰ পানী ইনফিল্ট্ৰেট কৰে পাৰ্কুলেট কৰে তেনেকৈ গৈ মাটিত একুইফায়াৰবিলাকত ষ্ট'ৰ হয় একুইফায়াৰত ফিল আপ দেখিছেনে একুইফায়াৰবিলাক ফিল আপ হয় তাৰপিছত তাত থকা প্ৰেছাৰৰ ফলত মানে তলত বেলেগ এণ্ডোজেনিক প্ৰেছাৰ মানে পৃথিৱীৰ আৰ্থৰ মানে ভিতৰত মানে ক্ৰাষ্টৰ ভিতৰত বেলেগ প্ৰেছাৰ পৰে কাৰণে ক্ৰাষ্টৰ ভিতৰত গম পাইছেনে ক্ৰাষ্টতে আৰু মানে একুইফায়াৰবিলাকত বেলেগ মানে আপোনালোকে মাটিৰ তলত বেলেগ জিঅ'লজিকেল এক্টিভিটি চলি থাকে ন তাৰ কাৰণে প্ৰেছাৰ পৰে সেইটো কাৰণে পানীবিলাকত প্ৰেছাৰ পৰি কেতিয়াবা কি হয় আপোনালোকৰ ওপৰলৈ ওলাই গুচি আহে কাষলৈ ওলাই গুচি যায় হয়নে প্ৰেছাৰ পৰি কামছ আউট টু দ্য ছাৰ্ফেচ অৰ্থাৎ পৃথিৱীৰ পৃষ্ঠলৈ পানীটো ওলাই গুচি আহে গম পাইছেনে তাকে আমি স্প্ৰিংছ হিচাপে দেখা পাওঁ কেতিয়াবা আমি গৰম পানীৰ ৰুহ অৰ্থাৎ হট স্প্ৰিংছ এইবোৰ দেখা পাওঁ ন গোলাঘাটৰ গৰম পানীৰ ৰুহ এইবিলাক যে দেখা পাওঁ সেইবিলাক মানে এক প্ৰকাৰ স্প্ৰিংছেই হয় এতিয়া মেইনলি স্প্ৰিংছৰ টাইপছ আছে কি ফাৰ্ষ্ট টাইপটো হৈছে গ্ৰেভিটি এইটো বুজি পালেনে আপোনালোকে কেনেকৈ হয় মই এটা চাইকেল আঁকি দিছোঁ অ'কে আৰু একুইফায়াৰ যদি চাই টু টাইপছ আছে কনফাইন একুইফায়াৰ্ছ আৰু আনকনফাইন একুইফায়াৰ্ছ এইটো আপোনালোকে এবাৰ চেক কৰি ল'ব পাৰে কি হয় যদি বুজি পোৱা নাই তেন্তে কমেণ্ট বক্সত এবাৰ জনাব মই ভালকৈ বুজাই দিম আৰু স্প্ৰিংছ টাইপছ যদি চাওঁ ফাৰ্ষ্ট টাইপছটো হ'ল গ্ৰেভিটি স্প্ৰিংছত কি হয় মই ফিগাৰটো আপোনালোকে ভালকৈ চালে গম পাব ছাপ'জ আৰু এইটো এই স্প্ৰিংছৰ গোটেই ফেনমিননটো ইম্পৰ্টেণ্ট হয় মেইনলি হিলি এৰিয়াৰ কাৰণে অ'কে কাৰণ আমাৰ প্লেইন এৰিয়াত কি হয় আমি টিউবেল খান্দি ডাইৰেক্ট হেৰিয়ে কৰি দিওঁ কিন্তু মানে নেচাৰেল স্প্ৰিংছটো আপোনালোকৰ হিল এৰিয়াবিলাকত বহুত বেছিকৈ দেখা পোৱা যায় অ'কে এতিয়া গ্ৰেভিটি স্প্ৰিংছ কি হয় ছাপ'জ এইটো এটা হিল এৰিয়া দেখিছেনে এইটো এটা হিল এৰিয়া এইটো প্লেইন এনেকৈ হিল পাহাৰটো উঠি গৈছে এতিয়া এইবিলাক যে দেখুৱাইছোঁ এনেকুৱা একুইফায়াৰ্ছ আছে মই এইবোৰ তললৈকে পানী দেখুৱাইছোঁ আচলতে এনেকুৱা একুইফায়াৰবিলাকৰ মাজত পানী সোমাই থাকে অ'কে এতিয়া কি হয়
পানী সোমাই থাকিলে এই পানীবিলাককতো আপোনালোকৰ গ্ৰেভিটি এনেকৈ তললৈ টানি থাকে, গম পাইছেনে? কেতিয়াবা আৰু মানে ডাইৰেক্ট পৰি এনেকৈ নাযায়, আৰু কেতিয়াবা এনেকৈ সুবিধা পায় এনেকৈ কাষলৈ ওলাই গুচি যায়, আৰু গ্ৰেভিটিৰ ফলত তললৈ গুচি আহে, গম পাইছেনে? এনেকুৱা ধৰণে গ্ৰেভিটি স্প্ৰিংছ হয়। মই এনেকৈ ৰাখিছোঁ কাৰণে এনেকেই নহয়, বেলেগ বেলেগ ধৰণে হ'ব পাৰে, কিন্তু তললৈ পৰি যায়। আৰু মেইনলি কি হাই ৱাটাৰ লেভেলৰ কাৰণে, মানে এই জেগাটোত একুইফায়াৰ বেছি আছে কাৰণে ওপৰলৈকে একুইফায়াৰ্ছ থাকে, অৰ্থাৎ ৱাটাৰ লেভেলটো ওপৰলৈকে থাকে, সেইটো কাৰণে গ্ৰেভিটি এফেক্টৰ কাৰণে পানীটো তললৈ আহি পৰি যায়, সেইটো গ্ৰেভিটি স্প্ৰিংছ বুলি কয়, বুজি পাইছেনে? ৱাটাৰ লেভেলটো হাই হৈ গ'ল ইয়াত, এইফালে ৱাটাৰ লেভেল কম, আৰু একুইফায়াৰ্ছবিলাকত পানী সোমাই আছে, গ্ৰেভিটিৰ কাৰণে কনষ্টেণ্ট গ্ৰেভিটি ফ'ৰ্চৰ কাৰণে কি হৈছে, পানীবিলাকক তললৈ টানি আছে, অৰ্থাৎ গ্ৰেভিটিৰ কাৰণে পানীবিলাক তললৈ গুচি আহিছে, এনেকৈ মাটিৰ পৰা ওলাই গুচি আহিছে, আৰু এই যে ওলাই গুচি আহিলে এইটোকে স্প্ৰিংছ বুলি কওঁ, এইটো কোৱা হয় গ্ৰেভিটি স্প্ৰিংছ, ফাৰ্ষ্ট টাইপ। ছেকেণ্ড টাইপটো যদি চাওঁ, ছাৰ্ফেচ স্প্ৰিং বুলি কয়। একে প্ৰকাৰ আপোনালোকে এটা মাউণ্টেইন বা এটা হিলি ৰিজনছ কনচিডাৰ কৰিব পাৰে। ইয়াৰ এটা নতুন টাৰ্ম মনত ৰাখিব লাগিব, ইম্পাৰভিয়াছ লেয়াৰ। ইম্পাৰভিয়াছ লেয়াৰ মানে কি? ইম্পাৰভিয়াছ লেয়াৰে কি কৰে, পানীটো মানে পাছ হৈ যাবলৈ নিদিয়ে। ধৰি লওক আপুনি কি মানে মাটিতটো পানী সোমাই যাব পাৰে, কিন্তু লোহাৰ মাজততো পানী সোমাই নাযায়। ধৰি লওক আইৰণৰ এটা লেয়াৰ আছে, মাটিৰ মাজততো থাকে, গম পায় আপোনালোকৰ পৃথিৱীৰ আৰ্থ ক্ৰাষ্টত কিমান বেলেগ বেলেগ মেটেলছ আছে, বেলেগ বেলেগ লেয়াৰ আছে, হয়। চ' এনেকুৱা ধৰণৰ ইম্পাৰভিয়াছ লেয়াৰ যদি ক'ৰবাত থাকে, তেতিয়া কি হয়, পানীটো তললৈ গুচি যাব নোৱাৰে, আৰু পানীটো গুচি যাব নোৱাৰে কাৰণে আগতে কি পাইছিলোঁ, যদি গ্ৰেভিটিৰ কাৰণে এনেকৈ গুচি যায়, সেইটোতো গ্ৰেভিটি স্প্ৰিংছ হ'ব, এনেকৈ মাটি ফুটি, এইফালেও মাটি ফুটিয়ে ওলাব, কিন্তু কি হ'ব, এই আপোনালোকৰ এই ইম্পাৰভিয়াছ লেয়াৰৰ তলৰফালে পানী যাব নোৱাৰে, সেইটো কাৰণে এইবিলাকত প্ৰেছাৰটো বহুত বেছি, এই প্ৰেছাৰ বেছি হয়, কেতিয়াবা ইয়াৰ কাষেদি এনেকৈ ওলাই যায়, সেইটো ছাৰ্ফেচ স্প্ৰিং বুলি কয়। এই ছাৰ্ফেচেদি কাষেদি এনেকৈ ওলাই যায়, এইটো ছাৰ্ফেচ স্প্ৰিং। প্ৰায় একেধৰণৰ হয়, অলপ চেঞ্জেছ আছে, সেইটো কাৰণে তাৰ ওপৰত ভিত্তি কৰি একুইফায়াৰ্ছবিলাকক ভাগ কৰা হৈছে। চ' আমি গ্ৰেভিটি স্প্ৰিংছ দেখা পালোঁ, মই একুইফায়াৰ্ছ ক'লোঁ, স্প্ৰিংবিলাকক গ্ৰেভিটি স্প্ৰিংছ, ছাৰ্ফেচ স্প্ৰিং দেখিলোঁ। এটা ইম্পাৰভিয়াছ লেয়াৰৰ কাৰণে পানীটো তললৈ যাব নোৱাৰে, ফলত কাষেদি গুচি আহে পানীটো, ছাৰ্ফেচ স্প্ৰিং বুলি কোৱা হয়। আৰু 3 নম্বৰ টাইপটো হৈছে আৰ্টেছিয়ান স্প্ৰিং হয়, অ'কে। আৰ্টেছিয়ান স্প্ৰিঙতো একেই কথা, ইয়াৰ নিচিনা একেই, খালি ইয়াত ইম্পাৰভিয়াছ লেয়াৰ দুটা থাকে। ধৰি লওক এইটো এটা ইম্পাৰভিয়াছ লেয়াৰ, এইটো যিটো মই ডাৰ্ক কৰিছোঁ, ডাৰ্ক লাইন্স, আৰু এটা ইম্পাৰভিয়াছ লেয়াৰ এইটো হয়, আৰু তাৰ মাজত পানী সোমাই আছে, অৰ্থাৎ কি পানী ওপৰলৈ যাব নোৱাৰে, তললৈ যাব নোৱাৰে, আৰু ইয়াৰ ফলত এই লেয়াৰকেইটা কেতিয়াবা অগা পিছা এনেকৈ অগা পিছা হয়। অগা পিছা হ'লে কি হয়, ইয়াত প্ৰেছাৰ পৰে, আৰু প্ৰেছাৰ পৰি এনেকৈ ওলাই গুচি যায়। প্ৰায় আপোনালোকে দেখিব বেলেগ বহুত বেছি ডিফাৰেঞ্চ নাই, অলপ ডিফাৰেঞ্চ, কিন্তু তাৰ সেই অলপ বেছি ডিফাৰেঞ্চৰ বেচিছতে 3টা ভাগত ভাগ কৰা হৈছে, কি গ্ৰেভিটি, ছাৰ্ফেচ আৰু আৰ্টেছিয়ান, অ'কে। চ' আৰ্টেছিয়ানৰ 2টা ইম্পাৰভিয়াছ লেয়াৰ থাকে, 2 ইম্পাৰভিয়াছ লেয়াৰ, অ'কে। তাৰপিছত আমি ইছ্যুজবিলাক দেখিছোঁ, আমি ইউজ কি হ'ব পাৰে, আমি অলৰেডি পঢ়িলে ইউজ কি হ'ব পাৰে। ৱাটাৰ ফৰ ড্ৰিংকিং, মানে খোৱা পানীৰ এটা ডাঙৰ ৰিচ'ৰ্চ হ'ব পাৰে, মেইনলি হিলি এৰিয়াত। আৰু পটেবল ৱাটাৰ মানে ক্লিন ৱাটাৰ হয়, ক্লিন ৱাটাৰ ৰিচ'ৰ্চ হ'ব পাৰে। IMP মানে ইম্পৰ্টেণ্ট ফৰ হিলি এৰিয়াছ পিপল, অ'কে। মানে পাহাৰত থকা মানুহখিনিৰ কাৰণে ইম্পৰ্টেণ্ট এটা পানীৰ ৰিচ'ৰ্চ হ'ব পাৰে, অ'কে, চ'ৰ্চ হ'ব পাৰে। আৰু ইছ্যুজ যদি চাওঁ এতিয়া আমি নিউজটো সেইটো কাৰণে আহিছিলে, নিউজটো কি কাৰণে আছিলে যে আমাৰ স্প্ৰিংছবিলাক শুকাই গৈছে, ড্ৰাইড আপ হৈছে, চ' ড্ৰাইং আপ হৈ আছে, চ' দে আৰ কনষ্টেণ্টলি ড্ৰাইং আপ, অ'কে। আৰু ছেকেণ্ড যদি ইছ্যুটো চাওঁ, ৱাটাৰ স্কাৰচিটি, আমাৰ পানী পৃথিৱীত কমি গৈ আছে, গম পাইছোঁৱে, বেলেগ বেলেগ ৰিপৰ্টে কৈ আছে। আৰু কণ্টামিনেশ্যন, এইটো কণ্টামিনেশ্যন লিখিছোঁ দেই, পানী অশুদ্ধিকৰণ, মানে বেলেগ ধৰি লওক কেমিকেল সোমাই গৈ, এতিয়া পানী যে মই গৈছিলোঁ বৰষুণৰ ফলত ইনফিল্ট্ৰেট হৈ গৈছে, ইনফিল্ট্ৰেট হৈ গ'লে কি তাত বেলেগ যদি মাটিত যদি বেলেগ ধৰি লওক কেমিকেলছ থাকে, ইণ্ডাষ্ট্ৰিৰ পৰা ওলোৱা কেমিকেলছ থাকে, সেইবিলাক সোমাই গৈ পানীটো অশুদ্ধ হৈ যাব, ফলত পানীৰ একুইফায়াৰ্ছত থকা পানীখিনি কণ্টামিনেট হ'ব। আৰু কণ্টামিনেট হোৱাৰ কাৰণে কি হ'ব, যদি স্প্ৰিংছ ওলায়ো তাৰ পৰা কণ্টামিনেটেড পানী ওলাব, সেইটো এটা গ্ৰেট কনচাৰ্ণ হয়, অ'কে। সেইবিলাকক ছল্ভ কৰিবৰ কাৰণে বেলেগ কাম কৰি আছে। আৰু যদি চাওঁ থ্ৰেটছবিলাক যদি চাওঁ, হিউমেন এক্টিভিটিছ কেলৈ বাঢ়িছে, মানুহৰ কৈছোঁৱে অলৰেডি, হিউমেন এক্টিভিটিছ বহুত বেলেগ ধৰণৰ বাঢ়িছে, আৰ্বানাইজেশ্যন, ইনফ্ৰাষ্ট্ৰাকচাৰ, অ'কে, আনছাষ্টেইনেবল চিটি প্লেনিং, এনেকুৱা ধৰণৰ কথা, ডিফৰেষ্টেশ্যন, গছ-গছনি পুৰা কটা হৈছে। এতিয়া অলৰেডি আমি এটা নিউজ এতিয়া পাই আছোঁ, দীঘলী পুখুৰীত গছ কটাৰ কাৰণে লৈ কিমান প্ৰটেষ্ট হৈ আছে, অ'কে। আমাৰ হোলোঙাপাৰ গিবনত যোৰহাটৰ কটাৰ কথা চলি আছে। ছইল ইৰ'জন হৈছে, ছইল ইৰ'জনৰ এটা ডাটা দিছোঁ আপোনালোকক, 0.3 মিটাৰ পাৰ ইয়েৰ, নাছা ৰিপৰ্টৰ মতে ছইল মানে পানীত থকা, মই ভুলকৈ কৈছোঁ, মানে মাটিত থকা ছইলটো ডিপ্লিট হৈ গৈছে, ছইল ইৰ'জন হৈছে, ছইল ডিগ্ৰেড হৈছে, অ'কে। আৰু এতিয়া মেইন মানে নিউজটো কিহৰ ওপৰত আছিলে, ষ্টেপছ কি ল'লে আমি চাওক। এতিয়া আমি কি পঢ়িলোঁ, আমি পঢ়িলোঁ গোটেই টাইপছ পঢ়িলোঁ, আপোনালোকৰ স্প্ৰিংছৰ টাইপছ পঢ়িলোঁ, ইছ্যুবিলাক পঢ়িলোঁ, কি ইউজ পঢ়িলোঁ, কি ইউজ হ'ব পাৰে, ইছ্যুজ পঢ়িলোঁ,
কি সমস্যা বৰ্তমান ভুগি আছে মানে স্প্ৰিংছবিলাকে, তাৰ কাৰণে মানুহৰ কি জীৱনত সমস্যা হ'ব পাৰে পঢ়িলোঁ, থ্ৰেটছবিলাক কি কাৰণ জড়িত ইয়াৰ লগত পঢ়িলোঁ। এতিয়া আমি চাব লাগিব, তাকতো ছল্ভ কৰিব লাগিব, তেতিয়াহে আমি এটা ছাষ্টেইনেবল ৱেত আমি ইউজ কৰিব পাৰিম স্প্ৰিংছবিলাক, আৰু আহিবলগীয়া ভৱিষ্যত প্ৰজন্মৰ কাৰণেও স্প্ৰিংছবিলাকক কি কৰিব পাৰিম, প্ৰটেক্ট কৰিব পাৰিম। চ' ষ্টেপছ ল'ব লাগিব। সেইটো কাৰণে ষ্টেপছত প্ৰথমতে কৈছোঁ ৰিজুভিনেশ্যন, সেইটোৱে কৈছে নিউজটোত আছিলে ৰিজুভিনেশ্যনৰ কথা, ৰিজুভিনেশ্যন অফ স্প্ৰিংছ। আৰু তাক কৰাৰ কাৰণে বেলেগ বেলেগ ষ্টেপছ আছে। আমি কণ্টামিনেশ্যনটো কমাব লাগিব, ইণ্ডাষ্ট্ৰিয়েল মানে মাইণ্ডফুল ইণ্ডাষ্ট্ৰিয়েল ইউজ কৰিব লাগিব, যাতে যিটি কেমিকেল ওলাই নাযায় তললৈ ৰেইন ৱাটাৰত গৈ একুইফাৰ্ছত মানে কণ্টামিনেটেড পানী নোসোমায়গৈ। যদি কণ্টামিনেটেড পানী একুইফাৰ্ছত থাকে তেতিয়া ওলাই আহোঁতেও স্প্ৰিংছৰ পৰা ওলাই আহোঁতে কণ্টামিনেটেডে ওলাব, হয়নে? আৰু তাৰ কাৰণে আমি পিটছ আৰু ৰিটেনশ্যন ৱালছ বনাব পাৰোঁ। কি কাৰণে? মানে পানী যাতে ৱেষ্ট নহয়, গম পাইছেনে? কাৰণ ৱাটাৰ স্কাৰচিটি আহিবলগীয়া দিনৰ এটা ডাঙৰ সমস্যা হ'ব, গম পাইছেনে? বেলেগ বেলেগ ৰিপৰ্টত কৈছে আহিবলগীয়া দিনত ৱাটাৰ মানে দ্য বেটল ফৰ মানে ৱাটাৰ, গম পাইছেনে? ক্ৰাইচিছ অফ ৱাটাৰ হ'ব, এইটো কৈছে। আৰু মেইন নিউজটো এইটোৱে আছিলে, ব্ৰহ্মপুত্ৰ বৰ্ডৰ এটা ইনিচিয়েটিভ হৈছে ৰিজুভিনেট মানে ড্ৰাইং স্প্ৰিংছবিলাকক কি কৰিবলৈ, ৰিজুভিনেট কৰিবলৈ ব্ৰহ্মপুত্ৰ বৰ্ড আগবাঢ়ি আহিছে, এটা ইনিচিয়েটিভ লোৱা হৈছে। আৰু ছিকিমৰ এটা ইম্পৰ্টেণ্ট ইনিচিয়েটিভ হয় ধাৰা প্ৰজেক্ট, মনত ৰাখিব নামটো, ধাৰা প্ৰজেক্ট। তাৰপিছত মেঘালয়ত ৰিচেণ্টলি 9,000 স্প্ৰিংছ আইডেণ্টিফাইড কৰিছে, ক'ত মানে মেপিং কৰিছে, ক'ত স্প্ৰিংছ আছে। চ' এইবোৰ ইম্পৰ্টেণ্ট কিছুমান নিউজ হয়। ইয়াৰ লগত আপোনালোকে যিহেতু ৱাটাৰৰ লগত ৰিলেটেড, ইয়াৰ লগত আপোনালোকে জল জীৱন মিছন হওক, তাৰপিছত তেনেকুৱা ধৰণৰ যিবোৰ অমৃত সৰোবৰ, অ'কে, এনেকুৱা ধৰণৰ স্কিমছবিলাকো ৰিলেট কৰিব পাৰে। তাত কেনেকৈ ইনক্লুড কৰিলে আমাৰ স্প্ৰিংছবিলাকক আৰু অধিক ৰিজুভিনেট ভালকৈ কৰিব পাৰিম। আপোনালোকৰ যদি কিবা অপিনিয়ন আছে কমেণ্ট বক্সত আগবঢ়াব। থেংক ইউ। ইটছ অল এবাউট নেচাৰেল স্প্ৰিংছ।